কাৰ্বি আংলং জিলাৰ লাংহিন নগৰস্থিত শ্ৰীৰাম চিয়া গ্লোবেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় জিলা পৰ্যায়ৰ এখন সাধাৰণ সভা। শ্ৰীৰাম চিয়া গ্লোবেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ কাৰ্বি আংলং জিলাৰ ব্যৱস্থাপক বিষয়া তথা ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ বসুমতাৰীৰ পৰিচালনাত অনুষ্ঠিত সাধাৰণ সভাত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা 200 শতাধিক কৰ্মী বিষয়াই অংশগ্ৰহণ কৰে। সভাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ NGOটো পাহাৰীয়া জিলাখনত কেনেকৈ অধিক শক্তিশালী কৰিব পাৰি তাৰ ওপৰত বিশেষ আলোচনাও কৰা হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ NGO শ্ৰীৰাম চিয়া গ্লোবেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ জৰিয়তে উপযুক্ত অৰ্হতা তথা পুৰুষ আৰু মহিলাক নিযুক্ত দি সমাজ সংস্কাৰমূলক কাম-কাজ বিকাশ আৰু জিলা কণ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছে। জিলাখনত ইতিমধ্যে 146 গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আৰু গ্ৰামাঞ্চলৰ কণ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰা হয়। সৰ্বমুঠ 1,35,000 জন কণ ছাত্ৰ-ছাত্ৰীক এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ NGOৰ জৰিয়তে উপযুক্ত শিক্ষা লাভ কৰে। দেওবাৰে অনুষ্ঠিত সাধাৰণ সভাত জিলাখনৰ জোনমণিৰ ৰংফপি ইনভেষ্টিগেশ্যন ফিল্ড অফিচাৰ জ্যোতিষ খাগলাৰী আৰু অন্যান্য বহুতো কৰ্মী বিষয়া উপস্থিত থাকে। কাৰ্বি আংলঙৰ পৰা ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আপোনালোকে নিউজ ৰিপৰ্টাৰ আমাৰ ওচৰলৈকে আহি পাইছে, প্ৰেছ মিডিয়া বন্ধুসকল, আপোনালোকে আমাৰ ইয়াত অহাৰ কাৰণে মই কাৰ্বি আংলং শ্ৰীৰাম চিয়া গ্লোবেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ পৰা আৰু শ্ৰীৰাম চিয়া গ্লোবেল ষ্টেট ইনচাৰ্জ হিচাপে আপোনালোকক অশেষ ধন্যবাদ দিছোঁ। আজি আমি কাৰ্বি আংলঙকে ধৰি অসমত বিভিন্ন জিলাত আমাৰ শ্ৰীৰাম চিয়া গ্লোবেল ডেভেলপমেণ্টে আমাৰ গাঁওসমূহত সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি একটা এক্সট্ৰা GK লগতে এটা CBC পাৰ্টন আৰু CBC কৰ্চ লগত এটা ভাল শিক্ষা প্ৰভাইড কৰিবৰ কাৰণে গাঁৱত আমি শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি কৰি আমি চেণ্টাৰ কিবা কৰিছোঁ, অপেনিং কৰিছোঁ। সেই চেণ্টাৰবোৰত আমাৰ আহি থকা দিনবোৰত আমাৰ ল'ৰা ছোৱালীবিলাক আমি যিহেতু কওঁ আজিৰ ল'ৰা ছোৱালীয়ে দেশৰ ভৱিষ্যত, গতিকে আজিৰ ল'ৰা ছোৱালী দেশৰ ভৱিষ্যত যদি হ'বলগীয়া হয় এজ এ গাৰ্জেন হিচাপে আমি ল'ৰা ছোৱালীক কেনেকৈ আমি গাইডেন্স দিব লাগে আৰু কেনেকৈ আমি পঢ়া শুনাত আমি ঠিক কৰিব লাগিব, এতিয়াৰ পৰাই মানে 15 বছৰৰ পাছত বা 20 বছৰৰ পাছত সেই ল'ৰা ছোৱালীক আমি ভৱিষ্যতত দেশৰ ভাল নাগৰিক আৰু ভাল সদস্য এজন চাকৰিয়াল হিচাপে, দেশৰ ভাল এজন সাইন্সটিক হিচাপে, দেশৰ এজন ডক্টৰ ইঞ্জিনিয়াৰ হিচাপে পাবলৈ কাৰণে আজিৰ শিক্ষাৰ যুগত আমি এক্সট্ৰা টেলেণ্ট নহ'লে আমি আগুৱাই যাব নোৱাৰে। গতিকে আমাৰ সংস্থাই ল'ৰা ছোৱালীবোৰক আমি এক্সট্ৰা জেনেৰেল নলেজ স্কুলৰবিলাকত যিবিলাক ল'ৰা ছোৱালী ছুটি হৈ পেলাই ঘৰত আহিব স্কুলৰ পৰা, সেই সময়তে আমাৰ নিযুক্তি হোৱা শিক্ষক শিক্ষয়িত্ৰীবিলাকে ল'ৰা ছোৱালীক 2.5 ঘণ্টা এডুকেশ্যন প্ৰভাইড কৰা হ'ব। সেই এডুকেশ্যনত আমাৰ কমপ্লিটলি এক্সট্ৰা CBC কৰ্চৰ লগত আৰু আছাম এডুকেশ্যন পাৰ্টনৰ লগত কম্বাইন কৰি GK প্ৰভাইড কৰা হ'ব। আমাৰ NGOৰ নাম হ'ল শ্ৰীৰাম চিয়া গ্লোবেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যন। আমাৰ NGO হেড অফিচ হৈছে দিল্লী, সাব অফিচ হৈছে বিহাৰ। এতিয়ালৈকে শ্ৰীৰাম চিয়া গ্লোবেলে ভাৰতত 15খন ৰাজ্যত সেই অনুষ্ঠানটো আমি গাঁওবোৰত ল'ৰা ছোৱালীক ভাল এটা শিক্ষা দিবৰ কাৰণে ভাৰতত প্ৰতিটো ষ্টেটত আগবাঢ়িছে। আমাৰ অসমত যেনেকৈ এতিয়া বৰ্তমান মই কাৰ্বি আংলং জিলাত আছোঁ, কাৰ্বি আংলং জিলা বাদে অসমত গোটেই অসমখনত 9খন জিলাত আমাৰ শ্ৰীৰাম চিয়া গ্লোবেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে গাঁও চুকে কোণে গাঁৱত আমাৰ স্কুল ইতিমধ্যে ষ্টাৰ্ট হৈছে। গতিকে মই আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই অসমবাসীক জনাবলৈ পাই সুখী হৈছোঁ, যিবিলাক আমাৰ অসমত শিক্ষিত যুৱক যুৱতী আছে আপোনালোকে যাতে নিজৰ গাঁৱৰে চেণ্টাৰত এটা উন্নত মানৰ শিক্ষা নিজৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকক শিক্ষা দান কৰিব পাৰে। তাৰ বাবে আমাৰ শ্ৰীৰাম চিয়া গ্লোবেলৰ ফালৰ পৰা আপোনালোকে ট্ৰেইনিং লোৱাৰ পাছত নতুবা ইণ্টাৰভিউৰ পাছত আমি নিযুক্ত কৰিম। গতিকে আপোনালোকে যদি ইচ্ছা হয় আমাৰ শ্ৰীৰাম চিয়া গ্লোবেলৰ হেল্পলাইন আছে, আপোনালোকে কল কৰিব পাৰিব। লগতে
আমাৰ শ্ৰীৰাম সেয়া গ্লোবেল এন জি অ'খন ফেক নে কি এইটো চাবৰ কাৰণে আপোনালোকে গুগলত চাৰ্চ কৰি চালে হ'ব, ইয়াতে পাই যাব। যদি আপোনালোকে কৰিবলৈ ইচ্ছুক হয় তেনেহ'লে হেল্পলাইন লগতে আমাৰ কাৰ্বি আংলং জিলাৰ আমাৰ যিবিলাক বৰ্তমানলৈকে অফিচ লেভেলত আছে তেখেতসকলৰ লগত নম্বৰত অলৰেডি বেনাৰত লিখা আছে, যোগাযোগ কৰিব পাৰিব। আৰু মই অসমৰ ষ্টেট ইনচাৰ্জ হিচাপে মই অসমৰ প্ৰতিটো ডিষ্ট্ৰিক্টত আমাৰ শ্ৰীৰাম সেয়া গ্লোবেলটো আকৌ আগুৱাই লৈ যাতে দেশৰ কাৰণে ল'ৰা ছোৱালী ভৱিষ্যতত এটা ভাল এটা শিক্ষা বা ভাল নলেজ পাবৰ কাৰণে মই আগুৱাই গৈ থাকিম। আৰু আপোনালোকক আজিৰ এই প্ৰেছ মিডিয়াৰ যোগেদি সকলো অসমবাসীক আমাৰ এন জি অ'ৰ থ্ৰুৱেদি জনাইছোঁ, যিসকলে জ্ঞানী ব্যক্তি বা জনা শুনা ব্যক্তিসকলে আজি শ্ৰীৰাম সেয়া গ্লোবেলৰ আমাৰ যিবিলাক গাইডলাইন, শ্ৰীৰাম সেয়া গ্লোবেলৰ যিটো আমাৰ গুগলৰ যিটো লিংক আছে ইয়াৰ চাৰ্চ কৰাৰ পাছত আপোনালোকে এন জি অ'ৰ বিষয়ে আপোনালোকে বা এন জি অ'ত আপোনালোকে আহি ল'ৰা ছোৱালী বা ৰাইজৰ কাৰণে ভাল এটা কাম কৰিব পাৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। ষ্টাৰ্ট কৰি আছোঁ নৱেম্বৰ মাহৰ পৰা এতিয়ালৈকে বৰ্তমানলৈকে 10 মাহ হৈ আছে। 10 মাহৰ পাছত আমাৰ কাৰ্বি আংলং মানে অসমৰ ষ্টেট ইনচাৰ্জ আছিল আমাৰ ৰাজিবুল ইছলাম, তেখেতে বৰ্তমান নাই। তেখেতৰ ঠাইত মই কেইদিনমান আগতে মই ষ্টেট ইনচাৰ্জ হিচাপে মই নিযুক্তি পাইছোঁ আমাৰ শ্ৰীৰাম সেয়া গ্লোবেলৰ পৰা। গতিকে মই জনাত অসমত আকৌ দ্ৰুত গতিত সেই এন জি অ'খন বাঢ়িব বুলি মই আপোনালোকক আশ্বাস দিছোঁ। ৰাইজৰ সহায় ইয়াত ইমানে আমাৰ বেনিফিট আছে, গতিকে আজি প্ৰেছ মিডিয়া থ্ৰুৱেদি আপোনালোকক ক'লে হয়তো সময় কম বেছি হ'ব। গতিকে মই আগতে আপোনালোকক কৈছোঁ, আপোনালোকে গুগলত চাৰ্চ কৰি চালে আপোনালোকে দেখা পাব শ্ৰীৰাম সেয়া গ্লোবেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যন নামত আপোনালোকে গুগলত চাৰ্চ কৰি চাব পাৰিব। লগতে আপোনালোকে ইউটিউবত আমাৰ শ্ৰীৰাম সেয়া গ্লোবেলে গাঁওবিলাকত আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষকে কেনেকৈ পাঠদান দিছে এইবিলাক সকলো গুগলত পোৱা যাব। আৰু এই সংস্থাত কাম কৰিবৰ কাৰণে ইচ্ছাকৃত হিচাপে আহিলেও নহ'ব, আপোনালোকৰ ইণ্টাৰভিউৰ প্ৰয়োজন হ'ব। গতিকে ইচ্ছুক ল'ৰা ছোৱালীবিলাকক আমি আকৌ এবাৰ মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপোনালোকৰ এন জি অ'ৰ থ্ৰুদি মানে নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব। নিবনুৱা সমস্যা বুলি ক'লে আমাৰ শ্ৰীৰাম সেয়া গ্লোবেল ডেভেলপমেণ্ট বৰ্তমান এডুকেশ্যন ছেক্টৰ, হেল্থ এণ্ড ছ'চিয়েল ৱৰ্ক, তাৰ লগতে আমাৰ 6টা এজেণ্ডা আছে। নাৰী স্বাস্থ্য সুৰক্ষা আৰু নাৰী নিৰ্ভৰশীল নাৰী আত্ম উদ্যম বিকাশ যোজনা আছে। লগতে যিসকলে আমাৰ এন জি অ'ত ল'ৰা ছোৱালীয়ে পঢ়ি থাকিব, সেই ল'ৰা ছোৱালীয়ে আমাৰ এন জি অ'ৰ ফালৰ পৰা নেশ্যনেল স্কলাৰশ্বিপৰ ব্যৱস্থা হ'ব। লগতে পেৰেণ্টবিলাকৰ আমাৰ এন জি অ'ৰ পৰা বহুত নানা ধৰণৰ সুবিধা আছে।